79 নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ ফৰ সন্তোষ ট্ৰফি 2025-26 ফাইনেল ৰাউণ্ড আহি গ'ল। ফাইনেল ৰাউণ্ডৰ চিডিউল আহি গ'ল। তো ফাইনেল ৰাউণ্ডলৈ 12টা টিমে কোৱালিফাইড হৈছে। তাৰ ভিতৰত অসমে ডাইৰেক্ট এণ্ট্ৰি কৰিছে কাৰণ অসমতে অনুষ্ঠিত হ'ব ফাইনেল ৰাউণ্ড সন্তোষ ট্ৰফি 2025-26 ঢকুৱাখানা আৰু চিলাপথাৰত মেচসমূহ অনুষ্ঠিত হ'ব। গতিকে অসমে ডাইৰেক্ট এণ্ট্ৰি কৰিছে এই 12টা টিমৰ ভিতৰত। তাৰপিছত ৱেষ্ট বেংগল আৰু কেৰেলাই কোৱালিফাইড হৈছে অট'মেটিকেলি। উইনাৰ্ছ আৰু ৰানাৰ্ছ আপ আছিলে 2024-25 সন্তোষ ট্ৰফিৰ। বাকী 9টা টিমে নিজৰ নিজৰ গ্ৰুপৰ টপ কৰি কোৱালিফাইড হৈছে। তো 12টা টিম ৰেডি হৈছে। প্ৰথমতে আমি চাই লওঁ 12টা টিমত দুটা ভাগত ভাগ কৰি দিছে, গ্ৰুপ এ আৰু গ্ৰুপ বিত। তো গ্ৰুপ এত আছে অসম, ৱেষ্ট বেংগল, তামিলনাডু, উত্তৰাখণ্ড, নাগালেণ্ড, ৰাজস্থান। গ্ৰুপ বিত আছে কেৰেলা, ছাৰ্ভিচেছ, পাঞ্জাৱ, উৰিষ্যা, ৰেলৱেজ আৰু মেঘালয়। এতিয়া গ্ৰুপৰ মেচসমূহ কেতিয়া কেতিয়া আছে আমি জানো আহকচোন। বাকী মেচবিলাকৰ বিষয়ে ইমান আমি জনাৰ প্ৰয়োজন নহয়। অসমৰ মেচ কেইখন কেতিয়া কেতিয়া আছে সেইটো জানি লওঁ। অসমৰ প্ৰথমখন মেচ আছে 21 জানুৱাৰী তাৰিখে তামিলনাডুৰ লগত দেৰটাৰ পৰা চিলাপথাৰত অনুষ্ঠিত হ'ব। দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব অসমৰ নাগালেণ্ডৰ লগত ৰাতিপুৱা 9টা বজাৰ পৰা 23 জানুৱাৰী তাৰিখে। তৃতীয়খন মেচ অনুষ্ঠিত হ'ব অসমৰ 25 জানুৱাৰী তাৰিখে উত্তৰাখণ্ডৰ লগত 1:30টাৰ পৰা। তাৰপিছত 28 জানুৱাৰী তাৰিখে 1:30টাৰ পৰা ৰাজস্থানৰ লগত অসমৰ মেচ আছে, ঢকুৱাখানাত অনুষ্ঠিত হ'ব। আৰু গ্ৰুপৰ শেষৰখন মেচ অনুষ্ঠিত হ'ব অসমৰ ৱেষ্ট বেংগলৰ লগত 30 জানুৱাৰী তাৰিখে। এইকেইখন আছিল গ্ৰুপৰ মেচ। ইয়াৰ পিছত কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব, ছেমি ফাইনেল, তাৰপিছত ফাইনেল। কোৱাৰ্টাৰ ফাইনেল কেইখন অনুষ্ঠিত হ'ব 2 ফেব্ৰুৱাৰীত দুখন আৰু 3 ফেব্ৰুৱাৰীত দুখন। তাৰপিছত ছেমি ফাইনেল কেইখন অনুষ্ঠিত হ'ব 5 ফেব্ৰুৱাৰীত আৰু ফাইনেল মেচখন অনুষ্ঠিত হ'ব 8 ফেব্ৰুৱাৰীত। তো এয়া আছিল অসমৰ মেচ কেইখন কেতিয়া ক'ত অনুষ্ঠিত হ'ব। আৰু আমি যদি ক'ত চাব পাৰিব তেতিয়াহ'লে ফাৰ্ষ্ট ৰাউণ্ড যিবিলাক সন্তোষ ট্ৰফিৰ মেচ হৈছিলে, ফাৰ্ষ্ট ৰাউণ্ডৰ মেচবিলাক স্পৰ্টছ KPI ইউটিউব চেনেলত দেখুওৱা হৈছিলে। তো খুব সম্ভৱ স্পৰ্টছ KPI ইউটিউব চেনেলত আহিব। নহ'লে আপোনালোকে ইউটিউবত যদি চাৰ্চ কৰে সন্তোষ ট্ৰফিৰ লাইভ মেচ তেতিয়াহ'লে নিশ্চয়কৈ মেচ চাব পাৰিব। বাকী আৰু অধিক আপডেট আহিলে জনাই দিম। এতিয়া অসমৰ টিমত কোন কোন আছে, কোন কোনে চিলেকশ্যন হৈছে অসমৰ টিমটোত চাওঁ আহকচোন। তো গ'লকিপাৰ আছে সত্যজিৎ বৰদলৈ আৰু নৱজ্যোতি আয়ান। ডিফেণ্ডাৰত দীপু গোহাঁই, ৱাৰী, দিয়দম হাজোৱাৰী, আম্বাৰ চেত্ৰী, নবীন ৰাভা, ডান্সৰাং বসুমতাৰী, ৰুস্তম ব্ৰহ্ম। মিডফিল্ডত আছে টিমথি নাৰ্জাৰী, ঋতুৰাজ মহান, জাক মিনলুন কুকি, প্ৰজ্ঞান সুন্দৰ গগৈ, ঋষৰাজ বৰুৱা, শুভম চেত্ৰী। ফৰৱাৰ্ড উইংগাৰত আছে সুদীপ্ত কোঁৱৰ, আক্ৰাং নাৰ্জাৰী, দীপু মৃধা, কগমচাৰ গয়াৰী, অনুপম বৰগোহাঁই, প্ৰাঞ্জল ভূমিজ, ময়ূখ গগৈ। তো এইটো আছিল অসমৰ টিম। এতিয়া অসমৰ টিমটোত 4-5জন এনেকুৱা ভাল খেলুৱৈ আছে। অসমৰ টিমটোত গোটেইকেইজন খেলুৱৈ ভাল। তো তাৰে ভিতৰত 4-5জন চিনাকি মুখ আচলতে। অসমৰ টিমটো নিশ্চয় ভাল হ'ব কাৰণ অসমৰ টিমত ভাল ভাল খেলুৱৈ আছে। তাৰে ভিতৰত 4-5জনক মই ভালকৈ চিনি পাওঁ কাৰণ বড়োলেণ্ড FCৰ হৈ খেলে। তাৰে ভিতৰত প্ৰাঞ্জল ভূমিজৰ কথা যদি ক'বলৈ যাওঁ, গগমচাৰ গয়াৰী, প্ৰাঞ্জল ভূমিজ, গগমচাৰ গয়াৰীয়ে খুব সুন্দৰ খেলিছিল বড়োলেণ্ড FCৰ হৈ। ডুৰাণ্ড কাপত আমি দেখিছিলোঁ। টিমথি নাৰ্জাৰী আছে, দিয়দম হাজোৱাৰী আছে। তো এনেকৈ ভাল ভাল খেলুৱৈ আছে। বাকী খেলুৱৈসকলেও নিশ্চয় ভাল হ'ব। তো আশা কৰিছোঁ নিশ্চয় অসম দলটোৱে ভাল কৰিব আৰু নিজৰ ঘৰত যিহেতু খেলিব গতিকে আশা এটা আছে ভাল কৰিব আৰু নিশ্চয়কৈ ফাইনেলত প্ৰৱেশ কৰিব পাৰিব অসম দলটোৱে। নিশ্চয়কৈ আমাৰ নজৰ থাকিব অসমৰ মেচসমূহৰ ওপৰত আৰু অসমৰ মেচসমূহৰ প্ৰত্যেকটো আপডেট লৈ আহিম সন্তোষ ট্ৰফিৰ ফাইনেল ৰাউণ্ডৰ। তো চাই থাকিব আমাৰ ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।